গাইছ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া ফুলৰ মালা এডাল গাঁঠি লৈছোঁ মই ৰাতিপুৱা গা পা ধুই। সৰু এটা কৃষ্ণ মূৰ্তি আছে, সেইবাবে মই লৈ লৈছোঁ এইডাল। মোৰ সৰু ৰুমৰ ভিতৰৰ থাপনাখনতো ইয়াত ধুনীয়াকৈ ফুল সজাই দি দিলোঁ। ইয়াতে সেৱা এটা লৈ আহিলোঁ এয়া চোতালৰ মন্দিৰলৈ, যিহেতুকে আমাৰ ঘৰতে এটা সৰু কৃষ্ণ মন্দিৰ আছে। আজি জন্মাষ্টমী, সেইবাবে মই ধুনীয়াকৈ ইয়াতে সৰু এটা কৃষ্ণ মূৰ্তিও আছে, সেইটো মই ধুই ল'ম। ইয়াত ধুই লৈ ল'লোঁ, হৈ গ'ল মোৰ ধোৱা। ইয়াতে মই ধোৱাখিনি দেখুওৱা আপোনালোকৰ লগত নহ'লেই, ধৰাৰ হ'লে অসুবিধা, এইভাৱে মই ফুলৰ মালাখিনি দি ধুনীয়াকৈ পাত এখনত ফুলখিনি সজাই পৰাই দি দিছোঁ। সৰু কৃষ্ণটোৰ কামখিনি হৈ গ'ল। এয়া ডাঙৰ কৃষ্ণটোলৈ আহিছোঁ। পুৰণি গামোচাখন গুচাই মই এখন নতুন গামোচা দি দিছোঁ, যিহেতুকে মই প্ৰতি বছৰে এনেকুৱাকৈয়ে দিওঁ। এইবাৰো এনেকুৱাকৈয়ে দি দিলোঁ। এইবাৰ মই গোটেইখিনি চাফা কৰি ল'ম। শাহুমায়ে চাফা কৰিছে অলৰেডি ৰাতিপুৱাৰ ভাগতে, তথাপিতো মই অকণমান চাফা কৰি দিওঁ বুলি ভাবিলোঁ। মোৰ হৈ গ'ল। এয়া ফুল তুলসী অকণমান আনিবলৈ বুলি লৈছোঁ। হৈ গ'ল মোৰ ফুল তুলসী আহি পাই গ'লোঁ। এয়া মই চাকি বন্তি দি দিলোঁ ধুনীয়াকৈ চাকি দি পেলাই এয়া সেঙা এটা লৈ ল'ম। চাওকচোন ধুনীয়া লাগিছে। এই কৃষ্ণটো শাহুমা আৰু শহুৰ দেউতায়ে গয়াকাচিত গৈছিলে, আনিছে তাৰ পৰা। দুপৰীয়ালৈ সাজলৈ বুলি মই দালি বনাই আছোঁ খাবৰ বাবে। শাক ভাজিও বনাম তাৰে লগতে। আকৌ মোৰ শাক ভাজি অলৰেডি হৈয়ে গ'ল। ইয়াতে নেচেৰা গাজৰ আলু ইয়াতে কাটি থোৱা হৈছে, এইখিনিও বনাই ল'লোঁ, খাই ল'লোঁ। এয়া আবেলি সময়ত নাৰিকলখিনি মই ধুনীয়াকৈ কাটি লৈ মিক্সি জাৰ এটা সহায়ত মই পিচি লৈ ল'ম। চাউলখিনিও পিচি লৈ ল'ম, যেতিয়াকে গধূলি সময়ত ভোগ দিয়া হয় জন্মাষ্টমী উপলক্ষে, সকলোৱে দি দিয়ে সকলোৰে ঘৰতে। এনেকৈ মই গোটেইখিনি বস্তু ইয়াতে দি পেলাই এয়া মোৰ গুড়ি হৈ গ'ল, চাউলৰ গুড়িখিনিও হৈ গ'ল, নাৰিকলখিনি হৈ গ'ল, গোটেইখিনি ইয়াতে মই মিক্স কৰি দি দিলোঁ। চেনিও ইয়াতে সোৱাদ অনুসৰি দি দিছোঁ মই। দি পেলাই ধুনীয়াকৈ মই সানি লৈ লৈছোঁ। হৈ গ'ল। ইমান বৰষুণ আহি আছে নহয়, চাওকচোন সকলোতে আজি ইমান বৰষুণ দেই। আহিলোঁ মই আমাৰ মন্দিৰটোলৈ হৰিদ্বাৰ আহি পেলাই সেইবিলাক গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ। কিছু সময় পিছত গধূলি হ'বহি না। শাহুমাও ইয়াতে ধুনীয়াকৈ বুট মগুখিনি সজাই পৰাই বহলাই থৈ দিছে ইয়াতে। মোৰ হৈ গ'ল। ঘৰলৈ যাব বুলি ইমান বৰষুণ দি আছে। হৈ গ'ল, এয়া গধূলি হৈ গ'ল। ধুনীয়াকৈ ইয়াতে চাকি ধূপ শৰাইখিনিও আগবঢ়াই দিলে শাহুমায়ে। ইয়াতে আমিও সেৱা এটি লৈ ল'লোঁ। আজি ভিডিঅ' ইমানেই আছিলে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে। বাই।